নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। ৰেলৱে ফালৰ পৰা কেইটামান পোষ্ট ওলাইছে, কেইবাটাও পোষ্ট ওলাইছে। গ্ৰেজুৱেট লেভেলৰ পোষ্ট 8113টা পোষ্ট ওলাইছে। কেনেকৈ অনলাইন কৰিব, কি ক্ৰাইটেৰিয়া আছে, কি এলিজিবল লাগিব, কিমান ক'ত কিমান পোষ্ট ওলাইছে, সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। RB NTPC ৰিকুৱাৰমেণ্ট 2024 8113টা গ্ৰেজুৱেট লেভেলৰ পোষ্ট উলিয়াইছে। পোষ্টকেইটাৰ নাম: 1 নম্বৰ পোষ্টটো চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ পোষ্ট ওলাইছে। 1734টা পোষ্ট ওলাইছে। এজ লিমিটটো 18 বছৰৰ পৰা 36 বছৰৰ ভিতৰত থাকিব। এজন 1 তাৰিখ 1 মাহ 2025। এডুকেশ্যনেল কোৱালিফিকেশ্যন: ডিগ্ৰী ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ ইটছ ইকুইভেলেণ্ট। ডিগ্ৰী লাগিব যিকোনো ইউনিভাৰ্চিটিৰ ফালৰ পৰা। আৰু 2 নম্বৰ পোষ্টটো হ'ল ষ্টেচন মাষ্টাৰৰ পোষ্ট ওলাইছে। 994টা পোষ্ট ওলাইছে। এজ লিমিটটো 18 বছৰৰ পৰা 36 বছৰৰ ভিতৰত থাকিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন: যিকোনো ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ ফালৰ পৰা ডিগ্ৰী কৰিব লাগিব, গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব। 3 নম্বৰ পোষ্টটো গুডছ ট্ৰেইন মেনেজাৰৰ পোষ্ট ওলাইছে 3146টা। আৰু এজ লিমিটটো 18 বছৰৰ পৰা 34 বছৰৰ ভিতৰত থাকিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো লাগিব যিকোনো কলেজৰ পৰা ডিগ্ৰী কৰা হ'ব লাগিব। জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্টৰ পোষ্ট ওলাইছে 1507টা পোষ্ট। এজ লিমিটটো 18 বছৰৰ পৰা 36 বছৰৰ ভিতৰত থাকিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো লাগিব ডিগ্ৰী লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা। আৰু টাইপিং প্ৰফিচিয়েঞ্চি ইন ইংলিছ হিন্দী অন কম্পিউটাৰ ইজ এছেঞ্চিয়েল। টাইপিং কৰা জানিব লাগিব ইংলিছ বা হিন্দী কম্পিউটাৰত। আৰু 5 নম্বৰ পোষ্টটো হ'ল চিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ পোষ্ট ওলাইছে 732টা পোষ্ট ওলাইছে। এজ লিমিটটো 18 বছৰৰ পৰা 34 বছৰৰ ভিতৰত থাকিব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো যিকোনো কলেজৰ পৰা গ্ৰেজুৱেট কৰা হ'ব লাগিব। টোটেল পোষ্ট ওলাইছে 8113টা। আৰু গুৱাহাটীত পোষ্ট আছে, অসমৰ গুৱাহাটীত পোষ্ট আছে 516টা পোষ্ট আছে। খুব ভাল কথা, 516টা পোষ্ট অসমত আছে, অসমৰ মানুহে ল'ব লাগে। অৰ্ডাৰ ক্ৰাইটেৰিয়া: ৰিলেক্সেশ্যনখিনি হ'ব OBC NCL থাকিলে 3 বছৰ ৰিলেক্সেশ্যন থাকিব হ'ব। আৰু SC ST 5 বছৰ ৰিলেক্সেশ্যন। PWBD UR and EWS 10 বছৰ ৰিলেক্সেশ্যন। PWBD OBC বা NCL 13 বছৰ ৰিলেক্সেশ্যন। PWBD SC বা ST 15 বছৰ ৰিলেক্সেশ্যন। এপ্লিকেশ্যন ফিজটো এজ পাৰ কেটেগৰী ৱাইজ দিব লাগিব। ST ST SC বা PWBD 250 টকা দিব লাগিব। এক্স ছাৰ্ভিচমেনৰ 250 টকা ফিজ থাকিব। ফিমেলৰ 250 টকা, ট্ৰান্সজেণ্ডাৰৰ 250 টকা, আৰু মাইনৰিটিছৰ 250 টকা, ইকনমিকেলি বেকৱাৰ্ড ক্লাছৰ 250 টকা থাকিব। অৰ্ডাৰছ 500, OBC MOBC জেনেৰেল এইবোৰ কাৰণে 500 টকা। পে'মেণ্ট মোডটো অনলাইনত কৰিব লাগিব। কেনেকৈ এপ্লাই কৰিব? RB ৰিকুৱাৰমেণ্ট অফিচিয়েল ৱেবছাইটত যাব লাগিব, তাত গৈ অনলাইনটো কৰিব লাগিব।